আজি আমি পঢ়িবলৈ ওলাইছোঁ অখণ্ড সংখ্যাৰ পাটিগণিতৰ অন্তিমটো খণ্ড। এতিয়া আমি পঢ়িবলৈ ওলাইছোঁ মাপাংকৰ বিষয়ে। মাপাংকৰ ইয়াত সংজ্ঞা দিয়া হৈছে, ধৰা হ'ল n এটা নিৰ্দিষ্ট ধনাত্মক অখণ্ড সংখ্যা। দুটা অখণ্ড সংখ্যা a আৰু b nৰ মাপাংক সাপেক্ষে সমান বোলা হয় যদি a - b nৰে বিভাজ্য হয়, অৰ্থাৎ a - b = k × n, য'ত k হৈছে এটা অখণ্ড সংখ্যা। কথাখিনি প্ৰতীকেৰে বুজোৱা হয় এনেদৰে, a = b mod n। আৰু তাৰপিছত ইয়াত উদাহৰণ দিয়া হৈছে যে A3 উদাহৰণসমূহৰ পৰা তোমালোকে সংজ্ঞাটো বুজি ল'ব পাৰিবা। তাৰপিছত ইয়াত উপপাদ্য দিয়া হৈছে। যে কৈছে যে এটা নিৰ্দিষ্ট অখণ্ড সংখ্যা n > 1ৰ বাবে আৰু যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ ক্ষেত্ৰত a = b mod n যদি আৰু যদিহে a আৰু b nৰে ভাগ কৰিলে একেই ভাগশেষ পোৱা যায়। ইয়াৰো এটা প্ৰমাণ দিয়া হৈছে। এই চেপ্টাৰটোত তোমালোকৰ কিছুমান মাপাংকীয় সমতাৰ ধৰ্ম দিয়া হৈছে। এই ধৰ্মসমূহ তোমালোকে মন কৰিবা। ধৰ্মসমূহ তোমালোকে ইয়াৰ পাছৰ পৰ্যায়ত এপ্লাই কৰিব লাগিব, যে a = a mod n আৰু a = b mod n যদি হয়, b = a mod n হ'ব, আৰু তেনেদৰে a = b mod n আৰু b = c mod n হ'লে a = c mod n হ'ব। a = b mod n, c = d mod n হ'লে আমি বাওঁ পক্ষকেইটাক প্লাছ কৰিব পাৰিম আৰু সোঁ পক্ষকেইটাক প্লাছ কৰি ইকুইভেলেণ্ট মড পাম। আকৌ তেনেদৰে আমি বাওঁপক্ষভাৱে সোঁপক্ষভাগে আমি পূৰণ কৰিব পাৰিম। তেনেদৰে ইয়াৰ ক্ষেত্ৰত দিয়া হৈছে যে আমি যদি a = b mod n হয়, তেতিয়াহ'লে বাওঁপক্ষ আৰু সোঁপক্ষ দুয়োপক্ষতে আমি যিকোনো এটা অখণ্ড সংখ্যা পূৰণ কৰিবও পাৰিম আৰু কোনো এটা অখণ্ড সংখ্যা আমি যোগ কৰিবও পাৰিম। a = b mod n হ'লে a⁴ k = b⁴ k mod n হ'ব, য'ত k এটা ধনাত্মক অখণ্ড সংখ্যা। এই শেষৰটো আটাইতকৈ ইম্পৰ্টেণ্ট। শেষৰটো তোমালোকক লাগি থাকিব। এতিয়া ইয়াত প্ৰমাণসমূহ দিয়া হৈছে, প্ৰমাণসমূহ তোমালোকে চাবা। তাৰপিছত ইয়াত উদাহৰণ কিছুমান দিয়া হৈছে। উদাহৰণসমূহ তোমালোকে চাবা। ইয়াত এটা ইম্পৰ্টেণ্ট উদাহৰণ হৈছে মাপাংকীয় সমতাৰ উদাহৰণ 3টো মাপাংকীয় সমতাৰ সম্পৰ্ক প্ৰয়োগ কৰি দেখুওৱা যে 2⁻20 - 141 বিভাজ্য। ইয়াত দিলে যে 2⁵ = 32 আৰু 32 = -9 mod 41। এতিয়া -9 mod 41 মানে আচলতে তোমালোকে মন কৰিলে দেখা পাবা যে যিটো মদত যিটো সংখ্যা আছে, সেই সংখ্যাটোৰে বাওঁফালৰ সংখ্যাটোক ডিভাইড কৰিলে যিটো ভাগশেষ ওলায়, সেইটোৱে এইখিনিত ওলায়। ঠিক আছে, মানে এটা সংখ্যা আছে mod n = nৰে এক ডিভাইড কৰিলে যিটো ভাগশেষ ৰয়, সেইটোকে আমি b ইয়াত দিব পাৰোঁ। তোমালোকে অকণ প্ৰপাৰ্টিবিলাক চালে ধৰিব পাৰিবা। এতিয়া ইয়াত দিছে যে আমি এটা উদাহৰণ দি লওঁ। 3 = what of mod 2? mod মানে 2ৰে যদি 3ক ডিভাইড কৰা, তেতিয়া ভাগশেষ কিমান পাম? ভাগশেষ আমি 1 পাম। 2ৰে যদি 3ক ডিভাইড কৰা, তেতিয়াহ'লে আমি এইটো লিখিব পাৰোঁ। যে ইয়াত দিয়া হৈছে নিগেটিভ ভাগশেষ। নিগেটিভ ৰিমাইণ্ডাৰৰ কনচেপ্টটো এনেকুৱা। চোৱা, তোমাৰ ইয়াৰ অৰ্থটো হৈছে এইটো যে 2/3 - 1। আমি যদি এইটো চাওঁ, 2/3 - 1 = 2, এইটো হয়। ঠিক আছে, আকৌ 2/4 এইটো শুদ্ধ কথা। ঠিক আছে, সেইটো আমি লিখিব পাৰোঁ 4টো 3 + 1। ঠিক আছে, তাৰপাছত আমি 3 + 1টো লিখিব পাৰোঁ 3 - -1। মদৰ সংখ্যাটো কি আছিলে? যদি n / a - b হয়, তেতিয়াহ'লে a = b mod n আমি এনেদৰে লিখিব পাৰোঁ। গতিকে আমি যদি এইটো a বুলি ভাবি লওঁ,
এই -1 টো যদি আমি b বুলি ভাবি লওঁ আৰু 2 টো যদি n বুলি ভাবি লওঁ তেতিয়া আমি লিখিব পাৰিম 3 ইকুইভ্যালেন্ট টু -1 mod 2 ঠিক আছে আৰু ইয়াতো একেটা কথাই প্ৰয়োগ কৰিলে ইয়াত চোৱা তোমালোকে ইয়াত কথাটো মানে এনেকুৱা তুমি যদি 41 এদি 32 ক ডিভাইড কৰা তেতিয়া হলে পজিটিভ ভাগশেষ ওলাই 32 আৰু 41 ক যদি পজিটিভ ভাগশেষ ওলাই 32 0 বাৰ যাব আৰু 32 ক যদি তুমি লোৱা তেতিয়া হলে এনেকুৱা হ'ব যে 2 to the power 5 equivalent to 32 mod 41 ইয়াত যিবোৰ অপাৰেচন আছে 2 to the power 5 ইয়াত যিবোৰ অপাৰেচন আছে ইয়াত এইবোৰ যিবোৰ অপাৰেচন আছে সেইবোৰ প্ৰয়োগ কৰা টান হৈ পৰিব কিয় টান হৈ পৰিব টান এইটো কাৰণে পৰিব কাৰণ ইয়াত এটা 32 এটা ডাঙৰ নম্বৰ আছে গতিকে আমি এই সংখ্যাটো সৰু কৰিব লাগিব ঠিক আছে এখানে সৰু কৰিবলৈ কি কৰিলে সৰু কৰিবলৈ এটো লিখিলে যে 41 divides 41 ঠিক আছে 41 divides 32 minus 9 এটো তোমালোকে কৈ চাব পাৰা তাৰ মানে আমি এটো এনেকৈ লিখিব পাৰো যে 32 equivalent to -9 mod 41 ঠিক আছে 32 টো কি আছিল 32 টো আছিল 2 to the power 5 2 to the power 5 equivalent to -9 mod 41 ঠিক আছে তাৰ পিছত কি কৰিলে 2 to the power 5 এটো এফালৰটো স্কয়াৰ কৰিলে ইপিনেটো স্কয়াৰ কৰিলে ইপিনে আকৌ 9 স্কয়াৰ 81 আকৌ 81 পালে আকৌ 81 টোকো আমি 81 mod 41 41 into 2 কৰিলে আমি কেন পাওঁ 82 পাওঁ 81 হেতু আমি কেনেকৈ লিখিব পাৰো চাবা দেই 41 divides 82 ঠিক আছে 41 দুগুণ 82 আকৌ 41 divides 81 minus -1 গতিকে আমি লিখিব পাৰো 81 equivalent to -1 of mod 41 গতিকে আমি ইয়াত লিখিলো 81 equivalent to -1 of mod 41 তাৰ পিছত এটো ইয়াত লিখিলে গতিকে পালে যে 2 to the power 5 to the power 2 equivalent to -1 of mod 41 তাৰ পিছত আকৌ তাৰ স্কয়াৰ কৰিলে তাৰ পিছত তেনেকে পালে উপপাদ্য বিলাকে কি ব্যৱহাৰ হৈছে সাইডত দি দিছে ঠিক আছে তাৰ পিছত আহে এটো টাইপৰ কোৱেশ্চন দেখা যায় যে ইয়াত কি কৰিব লাগে তুমি এক কৈছে যে 12 ভাগ কৰিলে ভাগশেষ কিমান হ'ব নিৰ্ণয় কৰা factorial 1 factorial 2 factorial 3 ... factorial 100 তুমি কি কৰিব লাগিব ইয়াত ফেক্টৰ 12 তুমি ইয়াত যেটো প্ৰসেস কৰিছে 12 equal to 4 into 3 এত কি কৰিছে factorial 4 is equal to ইয়াত তুমি এটা কাম কৰিবা এনেকৈ লিখিবা ইকুৱেচন বিলাক কৰোতে factorial 1 equal to 1 ঠিক আছে factorial 2 equal to 2 factorial 3 equal to 6 factorial 4 equal to 24 তাৰ পিছত factorial 5 equal to 120 factorial 6 equal to 720 ঠিক আছে আৰু factorial 100 টো তোমালোকে এতিয়া লিখিব নালাগে তাৰ পিছত সাইডত তোমালোকে লিখিব পাৰা যে 1 equivalent to 1 mod 12 ঠিক আছে আকৌ 2 equivalent to 2 mod 12 তাৰ পিছত 6 equivalent to 6 mod 12 বাৰে হৰণ না যায় এটো তোমালোকে এনেকে এটো তোমালোকে বুজি পাইছে চাগে বুজি নাপালে মই দেখাই দিছো 12 divides 0 12 divides 6 minus 6 6 equivalent to 6 mod 12 বুজি পালা অৰ্থাৎ 12 ৰে যদি আমি 6 হৰণ কৰো 12 ৰে যদি আমি 6 হৰণ কৰো তেতিয়া আমি ভাগফলটো 0 পাম আৰু ভাগশেষ কিমান পাম ভাগশেষ 6 পাম
এই ভাগশেষ 6টো এইখিনি থাকিব মই কৈছিলোঁ যে এই বাওঁফালৰ সংখ্যাটো এই মদটোৱে হৰণ কৰিলে যিমান পাবা ভাগশেষ সেই ভাগশেষটো ইয়াত থাকিব ঠিক আছে তাৰপিছত 24ক 12ৰে হৰণ কৰিলে কিমান পাম ভাগশেষ 0 120ক 12ৰে হৰণ কৰিলে ভাগশেষ কিমান পাম 0 ডট 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 তুমি লিখিব পাৰা লাষ্টত 100 ফেক্টৰিয়েল ইকুৱেল টু mod 12 আৰু 100 ফেক্টৰিয়েল mod 12 হ'ব আৰু ঠিক আছে তাৰপিছত মডৰ এটা উপপাদ্য আছিলে যে আমি বাওঁফালৰবিলাক যোগ কৰিব পাৰোঁ বাওঁফালৰবিলাক আৰু সোঁফালৰবিলাক আমি ৰেসপেক্টিভলি যোগ কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি কি কৰিম এই বাওঁফালৰ সোঁফালৰবিলাক যোগ কৰিম 1 + 2 + 6 + 24 + 120 + ডট 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 100 ফেক্টৰিয়েল 100 ফেক্টৰিয়েলটো মডেৰে কেলে 0 হ'ব গম পাইছাই ইনেও কাৰণ মডৰ যেটো ফৰ্মুলাটো হেতুতে আছিলে ন n * n - 1 * n - 2 ডট 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 3 2 1 ক্ষমা কৰা মডৰ নহয় তো ফেক্টৰিয়েলৰ ধৰ্মটো এটো এতিয়া তোমালোকে যদি 100ত চোৱা 100ত তেতিয়া এনেকুৱা পাবা যে 100 ফেক্টৰিয়েল ইকুৱেল টু 100 * 99 * 98 ডট 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 গৈ তোমালোকে মাজত 12 এটা পাবাই তোমালোকে বেলেগকে চাবই নালাগে তোমালোকে এইখিনিত 13 * 12 * 11 * 10 ডট 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 তেনেকৈ ক'বলৈ লাষ্টত 3 2 1 গোটেইখিনি ইনটু হৈ আছে মাজত 12টো নিজে পূৰণ হৈ আছে গতিকে 12ৰে যদি 100 ফেক্টৰিয়েলক হৰণ কৰা তেতিয়া ভাগফল 0 ওলাবই আৰু এপিনে আমি যদি এপিনে মড কেটা যোগ কৰোঁ তেতিয়া আমি পাম 1 + 2 + 6 + 0 + 0 ডট 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 + 0 mod 12 ঠিক আছে তাৰপিছত এইবিলাক তোমালোকে সিস্টেমটোৰ কাৰণে গোটেইবিলাক আকৌ ফেক্টৰিয়েলত লিখি দিবা 3 ফেক্টৰিয়েল + 4 ফেক্টৰিয়েল + 5 ফেক্টৰিয়েল + 100 ফেক্টৰিয়েল ইকুৱেল টু এপিনে কেন পালা 6 একে 6 দিনে টোটেল 9 mod 12 ঠিক আছে তাৰপিছত তোমালোকে ইয়াৰ লগত জড়িত এতিয়া অনুশীলনী কুৱেশ্যন এটা কৰিছোঁ ইয়াৰ ফলত এটা অনুশীলনী কুৱেশ্যন আছে যে 1 ফেক্টৰিয়েল + 2 ফেক্টৰিয়েল + 3 ফেক্টৰিয়েল + ডট 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 50 লৈকে ভাগ কৰিলে ভাগশেষ কিমান হ'ব এতিয়া আমি এইটো চাওঁ 1 ফেক্টৰিয়েল মানে 1 ইকুইভেলেন্ট টু 1 mod 15 এৰ ভাগ কৰিলে হৈছে 2 ফেক্টৰিয়েল = 2 equal to 2 mod 15 ঠিক আছে 3 ফেক্টৰিয়েল equal to 6 equal to 6 mod 15 4 factorial equal to 24 equal to 24 যদি আমি 15 হৰণ কৰো ভাগশেষ কি হ'ব 9 5 factorial equal to 120 0 equivalent to 0 mod 15 15 গুণ 120 গতিকে 0 তাৰপিছত 6 ফেক্টৰিয়েল আহিব এইবিলাক তোমালোকে টেনচন ল'বই নালাগে এইখিনি তোমালোকে ডাইৰেক্ট 0 0 মাৰি যাব পাৰা কাৰণ ইয়াৰ পিছত আৰু একেখিনি সংখ্যা পূৰণটো ইনো হ'বই 120 লগত 6 পূৰণ কৰিলে আমি 720 পাওঁ গতিকে 120 ক যদি 15 হৰণ যায় 720 টো obviously 15 হৰণ যাব ডট 50 তোমালোকে লিখিবা ফেক্টৰিয়েল 50 ইকুইভেলেন্ট টু 0 mod 15 ঠিক আছে তাৰপিছত আমি এইবোৰ প্লাস কৰি দিওঁ মই বেলেগখন কাগজত লিখিছো এইখিনি পা প্লাস কৰি পেলাই আমি কি পাম বাহাতৰ সিৰিজটো পাম 1 ফেক্টৰিয়েল + 2 ফেক্টৰিয়েল + 3 ফেক্টৰিয়েল + 4 ফেক্টৰিয়েল + 5 ফেক্টৰিয়েল + 6 ফেক্টৰিয়েল + ডট 50 ফেক্টৰিয়েল ইকুইভেলেন্ট টু কি পালো এপিনে 1 + 2 + 6 + 9 + 0 + 0 + ডট 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 +0 mod 15 ঠিক আছে তাৰপিছত আমি কি কৰিলো এটা যদি আমি যোগ কৰো তেতিয়া আমি পাম 18 mod 15
এতিয়া 18 mod 15 18ক আমি 18 mod 15 এটোক আমি ৰিডিউস কৰিব পাৰোঁ অথনি এটা যে কৈছিলোঁ 81 mod 42 হেতুৰ নিচিনাকে এটো আমি কেনেকৈ ৰিডিউস কৰিব পাৰোঁ আমি যদি নিজে চাওঁ তেতিয়া আমি পাম যে 18ক যদি আমি 15 হৰণ যাওঁ তেতিয়া আমি 3 ভাগ শেষ পাওঁ ন গতিকে আমি এটোকো ৰিডিউস কৰিব পাৰোঁ এনেকৈ প্ৰমাণটো ফটককে উদাহৰণ এটাৰ সৈতে যদি দেখাওঁ ইয়াত নাই ইয়াৰ থ্ৰুদি মই দিব পৰা নাই ঠিক আছে এইটো চোৱা এনেকৈ মই দেখাব পাৰিম চোৱা 18 ইকুইভেলেন্ট টু 18 mod 15 এটা উদাহৰণ টাইপত বুলি ধৰি লোৱা 18 ইকুইভেলেন্ট টু 18 mod 15 এটো হ'বনে হ'বই নিশ্চয় এটো যদি হ'বলে হয় 15 ডিভাইডস 18 minus 18 হ'ব লাগিব 15 ডিভাইডস a minus b n ডিভাইডস a minus b হ'ব লাগিব আৰু 15 ডিভাইডস 0 হয় এটো শুদ্ধ তাৰ পাছত 18 mod 18 এটো পাই আছো ন ঠিক আছে ন তাৰ পাছত আকৌ আমি লিখিব পাৰিম 18 ইকুৱেল টু 18ক 15 হৰণ গলে কি পাম 18 15 হৰণ কৰিলে ভাগশেষ আমি 3 পাম ঠিক আছে গতিকে আমি পালো 18 ইকুইভেলেন্ট টু 18 mod 15 আকৌ আমি পালো 18 ইকুইভেলেন্ট টু 3 mod 15 এটো শুদ্ধ ওপৰটো শুদ্ধ ঠিক আছে গতিকে দুটা পা আমি কনক্লুড কৰি লিখিব পাৰো 18 mod 15 ইকুইভেলেন্ট টু 3 mod 15 ঠিক আছে সেই কাৰণে আমি ইয়াৰ পাছত এটো লিখিছো গতিকে আমি লাষ্টত লিখিব পাৰো যে শেষত যে এ আছে ষ্টাৰ কৰি লিখিবা যে 1 + 2 + 3 + এটো 50 প্লাস হক 50 ফেক্টৰিয়েলক আমি 15 এৰে হৰণ কৰিলে ভাগশেষ থাকিব 3 হেতু তোমালোকে লাষ্টত ভাষাৰে লিখি দিবা যদি হে তোমালোকৰ পৰীক্ষা তোমালোকে ভাগশেষ তোমালোকৰ যদি দেৰি হয় তোমালোকে এনেকৈ ভাগশেষ এটাকে ভাগশেষ ইকুৱেল টু 3 এনেকৈ দি পেলাই গুছি যাব পাৰ নেক্সট কোৱেশ্চনটোলে কাৰণ পৰীক্ষা তোমালোকে টাইম লুজ কৰিবলৈ অকনো থব নোৱাৰা কিন্তু যদি তোমালোকৰ হৈ গ'ল যদি তোমালোকৰ 40 মিনিট মান বাকি আছে 30 মিনিট মান বাকি আছে সো 30 মিনিটতকৈ যদি কম সময় থাকে তেতিয়াও এইবিলাক কোৱেশ্চন ধুনীয়া আনসাৰবোৰ ধুনীয়া কৰিবলৈ চেষ্টা নকৰিবা কিন্তু 30 মিনিটতকৈ যদি বেছি সময় থাকে তেতিয়াহ'লে শেষত তোমালোকে এইবোৰ কাৰিব পাৰা শেষত তোমালোকে লিখিব পাৰা যে ফেক্টৰিয়েল 1 + 2 + গোটেই বাক্যটোত লিখি দিব পাৰা যাতে তোমালোকৰ আনসাৰ শীটখন ধুনীয়া হওক আদাৰৱাইজ তোমালোকে এই গোটেই বাক্যটো লিখি যে ফেক্টৰিয়েল 1 + 2 + 3 + ... ফেক্টৰিয়েল 50 15 হৰণ কৰিলে ভাগশেষ হ'ব 3 বা 15 সেই গোটেই বাক্যটো লিখা কোনো প্ৰয়োজন নাই যদি তোমালোকে হৈ গ'ল 30 মিনিটতকৈ যদি বেছি সময় বাকি আছে তোমালোকে যদি 90 প্লাস পোৱাৰ আশা আছে তেতিয়াহে তোমালোকে এইবিলাক ষ্টান্ট মাৰিবা আদাৰৱাইজ একদম সিম্পলকে আৰু একদম শৰ্টকে তোমালোকে এই অৰ্ডাৰ শৰ্টকে মানে মেইন পাৰ্টটো কৰিবই লাগিব মেইন কোৱেশ্চনখিনি বাকি ভাষাবিলাক বহুত শৰ্টকে তোমালোকে থৈ যাব পাৰা সময় বচাবলৈ কোৱেশ্চন নম্বৰ 7 ইয়াত আনসাৰো 3 আছে ঠিক আছে তাৰ পাছত আহে এই ডেট ক্যালকুলেশনৰ কোৱেশ্চনবিলাক ডেট ক্যালকুলেশনৰ কোৱেশ্চন তোমালোকৰ অহা চান্স থাকে বহুত ডেট ক্যালকুলেশনৰ কোৱেশ্চনবিলাকত ইয়াত এটা উদাহৰণ দিয়া আছে ডেট ক্যালকুলেশনৰ কোৱেশ্চন ইয়াত দিছে যে 1880 চনৰ 1 জানুৱাৰী মানে হৈছে 1 জানুৱাৰী 1880 চনৰ 1 জানুৱাৰী তাৰিখে সোমবাৰ পৰিলে সেই চনৰ 20 জুন তাৰিখে কি বাৰ পৰিছিল তোমালোকে 1 জানুৱাৰীৰ পৰা 1880 চনৰ 1 জানুৱাৰীৰ পৰা 20 জুনলৈকে টোটাল কিমান দিন হ'ব হেতু তোমালোকে উলিয়াব লাগিব ঠিক আছে এতিয়া 1 জানুৱাৰীৰ পৰা জানুৱাৰী মাহত কেই দিন থাকে 31 দিন তাৰ পিছত ফেব্ৰুৱাৰী মাহত কিমান দিন থাকিব সো 1880 চনৰ ফেব্ৰুৱাৰী হেতু লিপ ইয়াৰ হ'ব 1880 4 ৰে হৰণ যায় আৰু লিপ ইয়াৰ হলে হেতু তোমালোকৰ 29 ডেজ হ'ব
আৰু সেই কথাটো তোমালোকে লিখি দিব লাগিব ইয়াত আখৰুৱা অংকত যেনেকৈ উদাহৰণত দিছে তোমালোকে গোটেই কথাখিনি লিখি দিব লাগিব এইটো কুৱেশ্যনত অকণমান এক্সপ্লেইন কৰিব লাগিব দেই তাৰপিছত মাৰ্চ মাহত কিমান দিন থাকিব 31 দিন এপ্ৰিল মাহত কিমান দিন থাকিব 30 দিন মে মাহত কিমান দিন থাকিব 31 দিন তাৰপিছত আহিব জুনৰ 20টা দিন ঠিক আছে জুনৰ 20 জুন তাৰিখলৈকে কেদিন হ'ব জুনৰ 20টা দিন যদি মোৰ এইটো কুৱেশ্যনটো শুদ্ধ হৈছে বুলি ধৰিলোঁ তেতিয়া চাওঁ 9 একে 10 10 একে 11 11 একে 12 2 কলিল 1 9 একে 10 10 একে 11 মাকে 12 ঠিক আছে 3 3 2 5 5 3 3 2 5 5 3 8 8 3 11 11 3 14 14 2 16 16 একে 17 172 days 172 days 172 days আছে এতিয়া সেই 172 daysক আমি 7 হৰণ কৰিব লাগিব ঠিক আছে 172 7 17 7 আছে দুবাৰ ঠিক আছে আৰু কিমান থাকিব 14 3 32 32 7 আছে 32 7 আছে 8 4 আৰু ভাগশেষ থাকিব 4 ঠিক আছে হৈ গ'ল গতিকে আমি লিখিব পাৰিম 172 ইকুৱেল টু 24 ইনটু 7 প্লাছ 4 অৰ্থাৎ 172 ইকুইভেলেণ্ট টু 4 mod 7 4 mod 7 এটা টাইপত লিখিছে তেনেকৈ লিখিছে কি হয় ইয়াৰ কুৱেশ্যনটো দিলে যে শনিবাৰ জন্ম লাভ কৰা আৰু মদ থাকিলেগে মদৰ ইয়াৰ ভাগশেষ থাকিলে 1 কিন্তু স্পষ্ট যে জন্মৰ শনিবাৰৰ পাছত 6 বছৰ মূৰত 300 ইমানটা শনিবাৰ অতিক্ৰান্ত হৈ এটা দিন পাৰ হ'ব মানে এত ক'লে যে সোমবাৰ গতিকে 24টা সোমবাৰ পাৰ হ'ব 1 জানুৱাৰীত যেনিবা সোমবাৰ পৰিছিলে দেই এইটো তোমালোকৰ ডেটখন কেলেণ্ডাৰখন বুলি ভাবি লোৱা এইটো সোমবাৰ মনডে 1 জানুৱাৰীত সোমবাৰ পৰিছিলে তাৰপিছত তেনেকৈ সোমবাৰ এইটো সোমবাৰবিলাক একেটা ঘৰতে পৰিব নহয় 1 জানুৱাৰী 1 2 3 4 5 6 1 2 3 4 5 6 7 8 এইখিনি 8 পৰিব 1 জানুৱাৰী 8 জানুৱাৰী এনেকৈ টোটেল 24টা সোমবাৰ অতিক্ৰম কৰি 4টা দিন এক্সট্ৰা যাব ঠিক আছে লাষ্টৰ দিনটো তেনেকুৱা হ'ব যে 4টা দিন নহয় এটা মঙ্গলবাৰ যাব এটা বুধবাৰ যাব এটা বৃহস্পতিবাৰ যাব এটা শুক্ৰবাৰ যাব মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ ঠিক আছে গতিকে দিনটো হ'ব শুক্ৰবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ চাওঁচোন ইয়াত শুক্ৰবাৰ দিয়া আছে নে নাই ইয়াত দিছে 9 ইয়াত দিছে বৃহস্পতিবাৰ হ'ব লাগে ঠিক আছে ইয়াত চোৱা আমাৰ ইয়াত ভুলটো ক'ত হৈছিলে আমি গম পালোঁ ভুলটো হৈছিলে যে কি এটা কথা আছে যে এণ্ড ডেট কেলকুলেশ্যন মানে যিটো দিনৰ কথা কৈছা সেই দিনটো আমি ধৰিব লাগিব নে নালাগে ধৰি ল'লা আজি তাৰিখ হৈছে জুন 13 আৰু কাইলৈ তাৰিখ হৈছে 14 জুন ঠিক আছে দুটা দিনৰ মাজত কেইটা দিন আছে দুটা দিনৰ মাজত আমি এটা দিন আছে বুলি ক'ব পাৰোঁ আকৌ যদি আমি কাইলৈ দিনটোলৈকে দিনটো ধৰোঁ দুটা দিনৰ মাজত ধৰি লোৱা নাই অকণ বেলেগ ধৰণে দেখাইছোঁ 15 জুন যেনিবা ঠিক আছে 13 জুন আৰু 15 জুনৰ মাজত কেইটা দিন আছে 13 জুন আৰু 15 জুনৰ মাজত কেইটা দিন আছে তাৰ দুটা আনচাৰ হ'ব যদি আমি শেষৰ দিনটো ধৰোঁ তেতিয়াহ'লে হ'ব 13 জুন 14 জুন 15 জুন অৰ্থাৎ তিনিটা দিন যদি আমি শেষৰ দিনটো নধৰোঁ তেতিয়া হ'ব 13 জুন আৰু 14 জুন অৰ্থাৎ দুটা দিন এতিয়া এণ্ড ডেটটো তোমালোকে ধৰিছানে নাই ধৰা সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব যদি এই আমাৰ কেলকুলেশ্যন জানুৱাৰী প্ৰথম 31 দিন তাৰপিছত 29 দিন তাৰপিছত 31 দিন মাৰ্চৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে আৰু জুনৰ আমি 20 দিন ধৰি দিলোঁ কমপ্লিটলি ঠিক আছে আমি যদি জুনৰ 19 তাৰিখৰ 19 জুন 1888 11:59 PM এই সময়কণলৈকে ধৰোঁ টোটেল ডেট কিমানটা হ'ব টোটেল কিমানটা দিন অতিক্ৰম কৰিব টোটেল 19টা দিন অতিক্ৰম কৰিব
আৰু ইয়াৰ এই সময়কণে 1 ছেকেণ্ড পাছতে 20 জুন সোমাব 1880 চনৰ ঠিক আছে গতিকে 1880 চনৰ 20 জুন সোমোৱাৰ ঠিক আগমুহূৰ্তত টোটেল কিমানটা দিন গৈছে টোটেল আগমুহূৰ্তত টোটেল জুন 171টা দিন যাব 1 জানুৱাৰীৰ পৰা অৰ্থাৎ জুনৰ 1 তাৰিখৰ পৰা জুনৰ 20 তাৰিখলৈকে যদি আমি এণ্ড ডেটটোক নধৰো শেষৰ দিনটো নধৰো তেতিয়াহ'লে 171 ডেজ যাব বুজি পাইছানে অকণ কনসেপ্টটো তেনেকৈ ল'ব পৰা যে 20 জুন যেটো একচুয়ালি আমাৰ ক্যালকুলেশনটো মতে তেতিয়া হ'ব 171 যদি হৈ যায় এইবিলাক তেতিয়াহ'লে 3 হ'ব এটো 3 হ'ব তেতিয়া আমাৰ এটো 3 টো নহ'ব তেতিয়া আমাৰ উত্তৰটো সোমবাৰৰ পৰা 3 দিন অতি কৰি মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ উত্তৰটো আমাৰ কিতাপত দিয়াৰ নিচিনাকে বৃহস্পতিবাৰে ওলাব ঠিক আছে কথাটো তোমালোকে এনেকৈ ধৰা যে 19 জুন তাৰিখলৈকে বৃহস্পতিবাৰ আগদিনাখন অৰ্থাৎ বুধবাৰ হৈ আছিল ঠিক আছে এতিয়া 1 জুনৰ পৰা 19 জুনলৈকে 19 জুনৰ ৰাতি 11টা বাজি 59 মিনিট 59 ছেকেণ্ডলৈকে টোটাল কিমানটা দিন যাব 19টা দিন যাব যদি তোমালোকে টাইমটো ধৰা ঠিক আছে তাৰ ঠিক 1 ছেকেণ্ড পাছতে আমি 20 জুনত সোমাই যাম তাৰ ঠিক 1 ছেকেণ্ড পাছতে আমি 20 জুনত সোমাই যাম আৰু 20 জুনত সোমোৱাৰ লগে লগে বাৰটো সলনি হৈ যাব সেই 1 ছেকেণ্ড আগলৈকে টোটেল দিন কিমানটা গৈছিল টোটেল দিন গৈছিল 19টা কিমানটা দিন অতিক্ৰম কৰিছে সেইটো আমি চাব লাগিব কিমানটা দিন অতিক্ৰম কৰিছে সেইটো আমি চাব লাগিব গতিকে আমি শেষৰ দিনটো এণ্ড ডেটটো ধৰিব নালাগিব তাৰপিছত এটো তেনেকৈ দিনটো ধৰিলে ওলাই নে নধৰিলে ওলাই সেইটো চাবলৈ আমি 10 নম্বৰ কোৱেশ্চনটো কৰোঁ সেইটো কৰিলে যে 1936 চনৰ 1 জানুৱাৰী 1 জানুৱাৰী বুধবাৰ পৰিলে 1946 চনৰ 31 ডিসেম্বৰত কি বাৰ পৰিছে 1936 চনটো লিপ ইয়েৰ তাৰপিছত মাজত থকা 1940 চনটো লিপ ইয়েৰ তাৰপিছত 1944 চনটো লিপ ইয়েৰ ঠিক আছে তাৰপিছত তোমালোকে এনেকৈ লিখি লোৱা 1936 চনৰ পৰা 1937 চনৰ 1 জানুৱাৰীলৈকে টোটেল 365 ডেজ 1938 চনৰ পৰা 1937 চনৰ পৰা 38 চনলৈকে 365 ডেজ 38 চনৰ পৰা 39 চনৰ 1 জানুৱাৰীলৈকে 365 ডেজ ইয়াৰ পৰা 40 ইয়াৰলৈকে 365 ডেজ তাৰপিছত 41 365 42 ইয়াৰ 1 জানুৱাৰীলৈকে 365 42 1 জানুৱাৰীৰ পৰা 43 1 জানুৱাৰীলৈকে 365 43 1 জানুৱাৰীৰ পৰা 44 1 জানুৱাৰীলৈকে 365 44 1 জানুৱাৰীৰ পৰা 45 1 জানুৱাৰীলৈকে 365 45 1 জানুৱাৰীৰ পৰা 46 1 জানুৱাৰীলৈকে 365 days 46 1 জানুৱাৰী 45 1 জানুৱাৰীৰ পৰা 46 1 জানুৱাৰীলৈকে 365 days 46 1 জানুৱাৰীৰ পৰা 47 1 জানুৱাৰীলৈকে 365 days টোটেল কিমান দিন হ'ল চোৱা 1 2 3 4 5 6 7 8 9 10 11 টোটেল 1936 চনৰ 1 জানুৱাৰীৰ পৰা 1947 চনৰ 1 জানুৱাৰীলৈকে 365 into 11 days plus এই দিনকেইটাত এক্সট্ৰা যি তিনটা লিপ ইয়াৰ দিন যোগ হ'ব সেইটো যোগ হৈছে তোমালোকে মন কৰিবা তোমালোকে এনেকৈ লিখিব পাৰা 1936 চনৰ 1 জানুৱাৰীৰ পৰা 1947 চনৰ 1 জানুৱাৰীলৈকে 1936 চনৰ 1 জানুৱাৰীৰ পৰা 1947 চনৰ 1 জানুৱাৰীলৈকে টোটেল ডেজ কিমান হ'ব এতিয়া মই ক্যালকুলেটৰতে এটো কৰিছো 365 into 11 plus 3 তিনটা লিপ ইয়াৰ 4018 ঠিক আছে তাৰপিছত আমাক কৈছে 31 ডিসেম্বৰত কি বাৰ পৰিছিল 31 ডিসেম্বৰত কি বাৰ পৰিছিল 31 ডিসেম্বৰত কৰিবলৈ হলে 1947 চনৰ 1 জানুৱাৰী তাৰ আগদিনাখন কি 1946
46 চনৰ 31 ডিচেম্বৰ 1946 চন মানে এদিন আমি মাইনাছ কৰিব লাগিব তেতিয়াহ'লে আমাৰ টোটেল নাম্বাৰ অফ ডেইজ এইটো দিনলৈকে হ'ল এইটো দিনৰ পৰা এইটো দিনলৈকে হ'ল টোটেল নাম্বাৰ অফ ডেইজ 4017 4017ক যদি আমি 7 এৰে হৰণ কৰোঁ 4017 ডিভাইডেড বাই 7 তেতিয়া আমি পাওঁ 573 ঠিক আছে 573 into 7 4017 minus 4011 6 days আমি ভাগ শেষত 6 দিন পালোঁ ভাগ শেষটো আমি উলিয়ালোঁ এতিয়া আমি বুধবাৰৰ পৰা 6 দিন অতিক্ৰম কৰিলে কি পায় বুধবাৰৰ পৰা যদি এদিন অতিক্ৰম কৰোঁ বুধবাৰৰ পৰা যদি আমি এনেকৈ লিখি লওঁ বুধবাৰ Wednesday, Thursday, Friday, Saturday, Sunday, Monday, Tuesday, আকৌ Wednesday ওলাব এদিন অতিক্ৰম কৰিলোঁ এটি দিন পালোঁ দুদিন অতিক্ৰম কৰিলোঁ এটি দিন পালোঁ তিন দিন অতিক্ৰম কৰিলোঁ এটি দিন চাৰি দিন এটো 5 দিন এটো 6 দিন এটো ঠিক আছে আমাৰ আনসাৰটো হ'ব টিউজডে মঙ্গলবাৰ চোৱা ইয়াৰ উত্তৰ দিয়া আছে মঙ্গলবাৰ এতিয়া আমি চাওঁ এই আমি এন্ড ডেটটো একচুয়ালি আমি ধৰিলে নাই ধৰা ঠিক আছে সো মই নিজে হাতেৰেও কৰিব পাৰোঁ কিন্তু মই কনভিনিয়েন্সৰ কাৰণে তোমালোকক এটা ক্যালকুলেটৰৰ থ্ৰুদি দেখাইছো ইয়াত চোৱা 1 জানুৱাৰী 1/1/1936 ৰ পৰা 31/12/1946 লৈকে end date to include নকৰাকে মই ৰাইট চিনটো নাই দিয়ে end date to include নকৰাকে total days 147 days ধৰিছে মানে আমি যদি ম্যানুয়ালি কৰো কোৱেশ্চনটো তেতিয়া হলে আমি end date to ধৰিব নালাগিব অৰ্থাৎ আমি যে ইয়াৰ আগতে কৰিছিলো এটো 19 দিন যে হয় আমি এদিন যে মাইনাস কৰিব লাগিব হেতু তোমালোকে মনত ৰাখিবা যদি আমি ম্যানুয়ালি এনেকৈ আমি ম্যানুয়ালি কৰিছো ম্যানুয়ালি কৰোতে এদিন মাইনাস কৰিব লাগিব হেতু মনত ৰাখিবা ঠিক আছে মানে তোমালোকে কথাটো এনেকৈ চাব পাৰা এবোৰ 365 এনেকৈ হ'ব নহয় 1946 ৰ সো এইখিনলৈকে 10টা 365 আছে ঠিক আছে 1st January 1946 1st January 1936 ৰ পৰা 1st January 1946 লে 10 365 into 10 লিপ ইয়াৰ বিলাক মই এতিয়া ক্যালকুলেট কৰা নাই দেই লিপ 365 into 10 days আছে টোটাল ঠিক আছে প্লাস লিপ ইয়াৰ লিপ ডেজ ক্যালকুলেশনস এতিয়া 1st January পৰা 31 ডিসেম্বৰ লৈকে যদি তোমালোকে ক্যালকুলেট কৰা তেতিয়া হলে কিমান দিন হ'ব 31 ডিসেম্বৰ লৈকে যদি তোমালোকে ক্যালকুলেট কৰা যদি তোমালোকে end date to ধৰা তেতিয়া 365 days পাবা যদি তোমালোকে end date to নধৰা তেতিয়া হলে 364 days পাবা end date to নধৰি পেলাই উলিয়াব লাগিব মানে তোমালোকে যদি ম্যানুয়ালি কৰা তেতিয়া হ'ব 365 365 এনেকৈ 10 বাৰ যাব তাৰ পিছত এটো ডেটৰ পৰা এটো ডেটলৈকে 364 days তাৰ পিছত তাৰ এই গুটে ডেটখিনি প্লাস কৰি এই 10টা ডেট 365 প্লাস কৰি তাৰ লগত 364 প্লাস কৰি তাৰ লগত লিপ ডেজ কেটা প্লাস কৰিবা তাৰ পিছত তোমালোকে পাবা 4017 হেতুকে তেনেকে ম্যানুয়ালি নকৰি আমি এনেকে টেকনিক্যালিও কৰিব পাৰো আমি ভাষাৰে লিখিব পাৰো যে 1936 ৰ 1 জানুৱাৰীৰ পৰা 1947 ৰ 1 জানুৱাৰী লৈকে টোটাল 10 বছৰ অৰ্থাৎ 365 into 10 days যাব ঠিক আছে 365 into 10 days যাব কিন্তু ইয়াৰ মাজৰে 1936 1940 1944 এইটা দিন লিপ ইয়াৰ গতিকে ফেব্ৰুৱাৰী দিনত এক দিন বাহিব 29 দিনীয়া হ'ব গতিকে এই তিনটা বছৰ তিনটা দিন যোগ হ'ব 365 plus 10 days গতিকে 1936 ৰ 1 জানুৱাৰীৰ পৰা 1947 ৰ 1 জানুৱাৰী লৈকে টোটাল 365 into 10 plus 3 days থাকিব অৰ্থাৎ 4018 days থাকিব যেটো আমি প্ৰথমতে পাইছিলো তাৰ পিছত অৰ্থাৎ 1936 ৰ 1 জানুৱাৰীৰ পৰা 1946 ৰ 31 ডিসেম্বৰ এদিন কমাই দিব লাগিব 1936 ৰ 1 জানুৱাৰীৰ পৰা 1946 ৰ 31 ডিসেম্বৰ লৈকে 4017 দিন থাকিব হেতু আছে হেতু ম্যানুয়ালি নকৰাকৈ তোমালোকে বেলেগ ধৰণে ভাষাৰে লিখি তেনেকে কৰিব পাৰা ঠিক আছে
আৰু তাৰপিছত তোমালোকে পিছৰখন নৰ্মেলি হাতেৰে হৰণ কৰি মদ চদ লোৱা এইবিলাক কৰিব পাৰা ঠিক আছে গতিকে এইটো কনফাৰ্ম হৈ গ'ল যে যিটো মেনুৱেলি যদি কৰা এণ্ড ডেটটো নধৰিবা শেষৰ দিনটো এটা নধৰিবা ঠিক আছে আৰু সেইটো লজিকটো কেলৈ ধৰিব নালাগিব সেইটো লজিকটো মই বুজাই দিলোঁ ৰাতি 12টা বজাৰ লগে লগে সেই মুহূৰ্তটোলৈকে কিমান দিন হৈছে ঠিক আগমুহূৰ্তলৈকে কিমান দিন হৈছে সেইটো চাব লাগিব সেই বৃহস্পতিবাৰ বা বুধবাৰ সেই স্পেচিফিক দিনটোত সোমোৱাৰ ঠিক আগমুহূৰ্তলৈকে কিমান দিন হৈছে সেইটো আমি কেলকুলেট কৰিব লাগিব ঠিক আছে অ'কে